নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল অন্য এটা নতুন ভিডিঅ' লৈ। চ' 8 জানুৱাৰীত হ'ব পুনৰ চকা বন্ধ। চ' আজি আমি এই ভিডিঅ'টোত কোনে এই চকা বন্ধ দিছে, কিয় দিছে এই বিষয়ে আপোনালোকক জনাই দিম। তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চ' আৰু যদি লগতে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে বা এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ প্ৰথমতে পাবৰ বাবে। চ' আহকচোন তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এদিনৰ বাবে স্তব্ধ হ'ব অসম। মটৰ শ্ৰমিক সংস্থাই ল'লে চকা বন্ধৰ কাৰ্যসূচী। চ' মটৰ শ্ৰমিক সংস্থাৰ জ্বলন্ত সমস্যা সমাধান আৰু কাৰ বিৰোধিতাৰে অহা 8 জানুৱাৰীত চকা বন্ধ আহ্বান মটৰ শ্ৰমিক সংস্থাৰ। সংশোধিত নাগৰিকত্ব আইন কা বাতিলৰ দাবীত অহা 8 জানুৱাৰীত অসমত চকা বন্ধ কাৰ্যসূচী আহ্বান জনাইছে অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই। বৃহস্পতিবাৰে দিছপুৰৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰিছে অসম মটৰ শ্ৰমিক সংস্থাসমূহৰ যৌথ নেতৃবৰ্গই। সংবাদমেলত যৌথ মঞ্চৰ অংশীদাৰ সংগঠন অইল ইণ্ডিয়া ৰোড ট্ৰেন্সফাৰ ৱৰ্কছ ফেডাৰেশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক বীৰেন শৰ্মা, অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাস, সদৌ অসম মটৰ শ্ৰমিক যুটীয় পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদ, নৰ্থ ইষ্ট হেভি গুডছ কেৰিয়াৰ ট্ৰাক ৱাৰ্কছ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি প্ৰদীপ দাসকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই সভাখনত। চ' 8 জানুৱাৰীত এই সকলোবোৰ সংগঠনে লগ লাগি চকা বন্ধ ঘোষণা কৰিছে। চ' আজি আমি ভিডিঅ'টোত ইমানখিনিয়ে জনালোঁ। চ' ভিডিঅ'টো যদি নিশ্চয় কিবা অলপ সহায় হোৱা বুলি ভাবে এটা নিশ্চয় লাইক কৰিব আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।